Go back, go back. Go back, go back. Mundabad, Mundabad. Jindabad, Jindabad. Solise, Soliboy. Solise, Soliboy. Jindabad, Jindabad. Long live, long live. Mundabad, Mundabad. Go back, go back. Hi, 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 hi. Go back, go back. Jindabad, Jindabad. জিন্দাবাদ Jindabad, Jindabad. দাবি মানিল Manilo, Manilo. সংখ্যালঘু টার্গেট কৰি উচ্ছেদ কৰা নচলিব Nasolibo, nasolibo. সংখ্যালঘু জনসাধাৰণক লৈ কৰা ৰাজনীতি বন্ধ কৰক Banda kora, banda kora. সংখ্যালঘু জনসাধাৰণক লৈ প্ৰতাৰণা এটা চ্যালেঞ্জ জনাইছো যে লখিমপুৰত যিসকল মানুহক উচ্ছেদ কৰা হৈছে তাৰে এজন মানুহ বাংলাদেশী বুলি বিদেশী বুলি তেখেতসকলে প্ৰমাণ কৰি দিয়ক। আৰু যদি প্ৰমাণ কৰিব নোৱাৰে লখিমপুৰত আজি খিলঞ্জীয়া মানুহসকলক উচ্ছেদিত কৰি তেওঁলোকক ৰাজপথত এৰি দিয়া হৈছে। এই খিলঞ্জীয়া মানুহসকল আজি জীৱ জন্তুৰ লগত সহাৱস্থান কৰিবলগীয়া হৈছে। এই যে মানৱ অধিকাৰ বুলণ্ঠিত কৰিছে, শিশুৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে, এই নাগৰিকসকলক অধিকাৰৰ কাৰণে আমচুৱে চৰম পৰ্যায়ৰ আন্দোলন গঢ়ি তুলিব লখিমপুৰত। আৰু এই যিসকল লখিমপুৰত যিসকল মানুহক উচ্ছেদ কৰিছে এইসকল মানুহক অতি সোনকালে অসম চৰকাৰে পুনৰ সংস্থাপন দিব লাগিব। আৰু যদি পুনৰ সংস্থাপন দিয়া নহয় এইসকল লোকৰ বাবে যিকোনো পৰ্যায়ৰ আন্দোলন কৰিবলৈ লখিমপুৰ জিলা আমচু সাজু আছে আৰু লখিমপুৰৰ ৰাইজ সাজু আছে। গতিকে আমি আহ্বান জনাইছোঁ লখিমপুৰত যিসকল মানুহক উচ্ছেদ কৰা হৈছিলে অতি সোনকালে অসম চৰকাৰে সেই উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ অতি সোনকালে দিব লাগে। খিনিক টাৰ্গেট কৰি প্ৰতিদিনাই কিবা নহয় কিবা কাৰণত গৈ আমাক ক্ষতি কৰি আছে। শেহতীয়াকৈ অসমৰ বিভিন্ন জিলাত উচ্ছেদৰ নামত যি অমানৱীয় আৰু বৰ্বৰ যি অত্যাচাৰ আমাৰ সংখ্যালঘু মানুহখিনিৰ ওপৰত কৰি আছে এয়া অতি নিন্দনীয় আৰু ঘৃণনীয় কাৰ্য। গতিকে ইয়াক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু এই অমানৱীয় উচ্ছেদ আৰু অবৈধ উচ্ছেদ আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচু আমি কোনো পধ্যেই মানি নলওঁ। কাৰণ উচ্ছেদৰ যিসমূহ নিয়ম নীতি আছে, ন্যায়ালয়ৰ যি নিৰ্দেশ আছে সেই নিৰ্দেশ সম্পূৰ্ণৰূপে অৱমাননা কৰি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিটলাৰী শাসনৰ দৰে তেওঁ যি উচ্ছেদ কৰি আছে এই উচ্ছেদ আমি কোনো পধ্যেই মানি নলওঁ। এই উচ্ছেদৰ জৰিয়তে এটা কথা স্পষ্ট হৈছে যে এই চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সম্পূৰ্ণ সাম্প্ৰদায়িক। কাৰণ শেহতীয়া যি লখিমপুৰত উচ্ছেদ কাৰ্য চলাইছিলে তাত আপোনাৰ প্ৰায় 200 ঘৰৰো অধিক মানুহ উচ্ছেদ কৰা হৈছিলে। তাত বাছি বাছি আমি জনামতে বা আপোনালোকৰ সংবাদ মাধ্যমৰ পৰা আমি জানিব পাৰিছোঁ যে তাত বাছি বাছি 12 ঘৰ নে 13 ঘৰ মানুহক সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এই যে আমাৰ লখিমপুৰত উচ্ছেদ কৰিলে এই প্ৰায় 200 ঘৰ মানুহ কি কোনোবা উপগ্ৰহৰ পৰা হৰি পৰিছিলে নেকি? সেই সকলো প্ৰকৃত ভাৰতীয়। গতিকে আমাৰ দাবী স্পষ্ট যে সেই প্ৰতিজন উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন কৰাৰ লগতে তেওঁলোকৰ উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। অন্যথা আমি কিন্তু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচু কোনো কাৰণতে হাত সাৰি বহি নাথাকোঁ। আজি দেখিছে সমগ্ৰ অসমতে প্ৰতিখন জিলাতে আজি আমচুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজৰ সহযোগত। গতিকে অনাগত দিনতো যদি এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক কাম কাজ তেওঁলোকে চলাই যায় আমি ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম। আপোনালোকে দেখি আহিছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে যেতিয়া মাদ্ৰাছাসমূহ উচ্ছেদ কৰিছিলে সেই মাদ্ৰাছা উচ্ছেদৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে তেখেতে টিভিৰ সংবাদ মাধ্যমৰ জৰিয়তে তেখেতে কৈ আছিলে যে সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকল মুন্সী আৰু মৌলানা হ'ব নালাগে, তেওঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক ডক্টৰ আৰু ইঞ্জিনিয়াৰ বনাব। গতিকে আমাৰ প্ৰশ্ন যে এই যে উচ্ছেদ কৰিলে অসমৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক আপুনি বেঘৰ কৰিছে, হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক আপুনি বিদ্যালয়ৰ পৰা আপুনি বিমুখ কৰিছে। গতিকে এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব তাৰ কিন্তু সম্পূৰ্ণ যদি কিবা মানে পৰিস্থিতি হ'বলগীয়া হয় তাৰ কিন্তু সম্পূৰ্ণ দায়ী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা